হয়, মই আজি উপস্থিত আছোঁ কলিয়াবৰ বিধানসভা সমষ্টিৰ হাটবৰ অঞ্চলৰ এখন চাহৰ দোকানত গ্ৰাহক ৰূপী কেইগৰাকীমান মহিলা আছে। তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান চৰকাৰখনৰ কাম কাজক লৈ তেওঁলোক কিমান দূৰ সন্তুষ্ট, 2026 নিৰ্বাচনত তেওঁলোকে কি বিচাৰিব। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি কিমান দূৰ সন্তুষ্ট? ধন্যবাদ। আমি বৰ্তমান চৰকাৰৰ কাম কাজত আমি সন্তুষ্ট হৈছোঁ, কাৰণ যিহেতু কোনো নিৰাময় নিকাভাৱে আমাৰ যুৱক যুৱতীসকলৰ সংস্থাপন, লগতে আমি আত্মসহায়ক গোটৰ মই বৰ্তমান জীৱিকা সখী আৰু আমাৰ যি মহিলাসকল আছে তেওঁলোকক চৰকাৰে বহু ধৰণৰ সুবিধা দিছে। CIFৰ পৰা বেংক লোনৰ পৰা আদি কৰি তেওঁ যিটো উদ্যমিতা আঁচনি দিলে, সেই উদ্যমিতা আঁচনিও সকলোখিনিতে আমাৰ মহিলাসকল বিভিন্ন প্ৰকাৰে আগুৱাই গৈছে। আগৰ যি মহিলাই এষাৰ কথা ক'ব নাজানিছিল, এখন মিটিং কাক কয় বুজি নাপাইছিল, আজি ARSLM হোৱাৰ পৰা চৰকাৰৰ সহযোগিতাত হোৱাৰ পৰা আমাৰ মহিলাসকল বিভিন্ন ধৰণে আগুৱাই গৈছে। সেয়ে আমি অশেষ ধন্যবাদ চৰকাৰলৈ। 2026 নিৰ্বাচন পালেহি। হয়, আপোনালোকে আকৌ 2026 অসমৰ শাসনৰ ভাৰ কাৰ হাতলৈ যোৱাটো বিচাৰিব? নিশ্চয় বৰ্তমান চৰকাৰখনে শাসন হোৱাটো আমি বিচাৰোঁ, যিহেতু আমাৰ সুচাৰুৰূপে বিভিন্ন ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন মহিলাসকল আগুৱাই গৈছে। এনেধৰণে প্ৰজন্মই যাতে এনেধৰণে নিকাভাৱে কাম কৰি যাওক, সেয়ে আমি ধন্যবাদ জনাইছোঁ। আপোনাৰ মতামত কি বৰ্তমান চৰকাৰৰ কাম কাজক লৈ? আমি বৰ্তমান সুখী হৈছোঁ চৰকাৰখনৰ, বিশেষকৈ আমি যিহেতু মহিলাসকলক বহুতখিনি সুবিধা দিছে, উদ্যমিতা আঁচনি দিছে আৰু নিবনুৱাৰ সংস্থাপন হৈছে। লগতে এতিয়া আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে CM ট্ৰিপুলেও দি আছে। বহুতো যিসকলে চাকৰি পোৱা নাই তেওঁলোকো সংস্থাপিত হ'বলৈ, বিভিন্ন ব্যৱসায়ৰ লগত সংস্থাপিত হ'বলৈ বিভিন্ন সুবিধা দিছে। সেইকাৰণে আৰু বহুত ক্ষেত্ৰত আগবাঢ়ি গৈছে, ৰাস্তা পদূলিৰ লগতে নিকা সংস্থাপনৰ লগতে। আৰু আমি মহিলাসকলে বিশেষকৈ বহুতখিনি সুবিধাই পাইছোঁ, এখন মঞ্চ পাইছোঁ নিজক অকণমান প্ৰতিষ্ঠিত কৰিবলৈ। সেইকাৰণে আমি যথেষ্ট সুখী। 2026 নিৰ্বাচন পালেহি, অসমত আকৌ কাৰ চৰকাৰ হ'ব? নিশ্চয়কৈ এইখন চৰকাৰে আমি বিচাৰিছোঁ। ধন্যবাদ। আমাৰ লগত আৰু দুগৰাকীমান মহিলা আছে, বাইদেউ কেইগৰাকীৰ লগতো কথা পাতিম। বাইদেউ, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? ধন্যবাদ। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আমি বিশেষভাৱে সন্তুষ্ট। আমাৰ মহিলাখিনিক সবলীকৰণ কৰিবলৈ এইখন চৰকাৰে বহুত সুবিধা কৰি দিছে। উদ্যমিতা আঁচনিৰ পৰা আদি কৰি সকলোখিনি সুবিধাই আগবাঢ়িবৰ কাৰণে মহিলাসকলক হেৰি কৰি দিছে। সেইকাৰণে এইখন চৰকাৰক লৈ আমি বহুখিনি সুখী হৈ আছোঁ। আৰু 2026 নিৰ্বাচন পালেহি, হয়, আকৌ কাৰ চৰকাৰ হোৱাটো বিচাৰিব? 2026 চনত আমি এইখন চৰকাৰে আকৌ কামনা কৰিছোঁ আৰু কি হয়। আৰু এগৰাকী জ্যেষ্ঠ বাইদেউ আছে, তেখেতৰ পৰাই জানিম বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে? আমি সন্তুষ্টই বাৰু, আৰু বিশেষকৈ আমাৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমাৰ এই চৰকাৰে বিশেষ ধৰণৰ সুবিধা আগবঢ়াই নিছে। তো এই সবলীকৰণক লৈ আমি বিশেষ সন্তুষ্ট আৰু আশা কৰোঁ ভৱিষ্যতৰ অনাগত দিনলৈ যাতে তেওঁ আমাক এনেকৈয়ে আগবঢ়াই নিয়ে। আৰু বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত ৰাস্তা পদূলি এনেকুৱা বিশেষ কিছুমান কথা লৈ তেখেতে ভাল কাম সকলে কৰিছে বাৰু, সেইটো আমি নাই কৰিব নোৱাৰোঁ। তেওঁলোকৰ হেৰিটো ভাল, গতিকে 26ৰ নিৰ্বাচনো আমি আশা কৰোঁ তেনেধৰণে আগবাঢ়ি যাওক, আৰু সেই মৰ্মে আমি ফলো পাম বুলি আশা কৰিছোঁ। আৰু চৰকাৰক ধন্যবাদো জনাইছোঁ, এনেকৈ মহিলা সবলীকৰণৰ ভিত্তিত বহুত কথা আগবঢ়াই নিছে। গতিকে আমি যথেষ্ট পাইছোঁ কাৰণে তেখেতকো ধন্যবাদ জনাইছোঁ চৰকাৰক। 2026 আকৌ কাৰ চৰকাৰ বিচাৰিব? 2026ত আমি বৰ্তমান চলি থকা চৰকাৰখনেই বিচাৰিছোঁ। অনাগত দিনতো তেওঁ আকৌ আৰু ইয়াতকৈ দুগুণ উৎসাহেৰে যাতে আমাক চলাই নিয়ে, আমি এইটো বিচাৰিছোঁ। এনেদৰে দেখা গ'ল হাটবৰৰ এইখন চাহৰ দোকানত সমবেত মহিলাসকলে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু 2026ত পুনৰবাৰ অসমৰ শাসনৰ গাদীত এইখন চৰকাৰে অধিষ্ঠিত হোৱাটো বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।